সকলোকে পুনৰ নমস্কাৰ। ইতিমধ্যে নিজামৰ চহৰ হায়দৰাবাদৰ ঐতিহ্যমণ্ডিত গোলকুণ্ডা দুৰ্গৰ সম্পৰ্কে ধাৰাবাহিকভাৱে ভিডিঅ' প্ৰচাৰ কৰিলোঁ। আজি আহকচোন আমি ভ্ৰমণ কৰা হায়দৰাবাদৰ অন্যতম ঐতিহ্যপূৰ্ণ স্থাপত্য চাৰমিনাৰৰ সম্পৰ্কে কিছু তথ্য আপোনালোকৰ লগত ভাগ বতৰা কৰোঁ। হায়দৰাবাদ ভ্ৰমণৰ দ্বিতীয় দিনা আমি চাৰমিনাৰৰ অভিমুখে ৰাওনা হৈছিলোঁ। খুব পুৱাতে আমি চাৰমিনাৰৰ অভিমুখে ৰাওনা হোৱাৰ কাৰণেই পথসমূহত যান জঁট বেছি নাছিল। দৰ্শনাৰ্থীসকলে যদি পুৱাতে হায়দৰাবাদৰ বিভিন্ন স্থান, কেৱল হায়দৰাবাদেই নহয়, বিভিন্ন ঐতিহাসিক পৰ্যটকে গিজগিজাই থকা স্থানসমূহ ভ্ৰমণ কৰিব খোজে, তেন্তে সোনকালে যাতায়াত কৰিলে যথেষ্ট সুবিধা হয়। কাৰণ পুৱাতে যদি আমি সেই ঠাইসমূহত উপস্থিত হওঁ, তেন্তে সকলোবোৰ দিশ খুব ভালদৰে চালি জাৰি চাবলৈ সুবিধা হ'ব। হায়দৰাবাদৰ চাৰমিনাৰত সোমোৱাৰ প্ৰৱেশ মাচুল 20 টকা। অনলাইনত আপুনি 20 টকাত কাটিব পাৰে, কিন্তু অফলাইনত 25 টকা লয়। লক্ষণীয় কথা, ইয়ালৈ আপোনালোকে বেগ লৈ নাযাব, কাৰণ বেগবিলাক বাহিৰত থ'ব লাগিব আৰু বেগ থোৱাৰ চাৰ্জ হ'ল 40 টকা। গতিকে মানুহতকৈ বেগৰ চাৰ্জ বেছি। 1591 খ্ৰীষ্টাব্দত কুতুব শ্বাহী ৰাজবংশৰ পঞ্চম শাসক মুহম্মদ কুলি কুতুব শ্বাহে গোলকুণ্ডাৰ পৰা ৰাজধানী চহৰ হায়দৰাবাদলৈ স্থানান্তৰিত কৰিছিল আৰু প্ৰতিষ্ঠা কৰিছিল এই চাৰমিনাৰ, যাৰ আক্ষৰিক অৰ্থ হ'ল চাৰিটা বৃহৎ আৰু সুদৃশ্য স্তম্ভৰ ওপৰত থিয় হৈ থকা এটা মছজিদ। এই স্তম্ভকেইটাৰ উচ্চতা প্ৰায় 56 মিটাৰ আৰু এই চাৰমিনাৰৰ প্ৰৱেশ পথত 4খন মুকলি দুৱাৰ আছে আৰু সেই মুকলি দুৱাৰ কেইখনেদি সেই সময়ত যিসকল ইছলাম ধৰ্মাৱলম্বী লোক আছিল, সেই লোকসকলে প্ৰৱেশ কৰিছিল আৰু নামাজ পঢ়িছিল। মূলতঃ প্ৰায় 14,000 গ্ৰেনাইট, লাইমষ্টোন আৰু মাৰ্বলেৰে এই চাৰমিনাৰটো সেই সময়ত নিৰ্মাণ কৰা হৈছিল। অত্যন্ত ব্যস্ততাপূৰ্ণ হায়দৰাবাদ চহৰৰ লগত সংযোজিত সমসাময়িক বাণিজ্যিক কেন্দ্ৰ মছলিপট্টমৰ সংযোগী যি পথ আছিলে, সেই পথৰ মাজমজিয়াতে প্ৰতিষ্ঠিত হৈছিল এই চাৰমিনাৰ। চাৰমিনাৰত মাজে মধ্যে ৰাজকীয় দৰবাৰো অনুষ্ঠিত হৈছিল আৰু ৰাজকীয় দৰবাৰ অনুষ্ঠিত কৰি কুতুব শ্বাহী ৰাজবংশৰ শাসকসকলে স্থানীয় ৰাইজৰ সুখ দুখৰ বুজ লৈছিল। 1890 চনত এই চাৰমিনাৰৰ ওপৰত 4টা বৃহৎ দেৱাল ঘড়ী সংযোগ কৰা হৈছিল আৰু সেই ঘড়ীকেইটাৰ সংযোজনে চাৰমিনাৰৰ ৰূপ দুগুণে চৰাইছিল। বৰ্তমান চাৰমিনাৰক ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ ছাইট হিচাপে ঘোষণা কৰা হৈছে। আহকচোন চাৰমিনাৰৰ পৰা কিছু বিহংগম দৃষ্টিৰে পুৰণি হায়দৰাবাদ চহৰখন চোৱাৰ লগতে উপভোগ কৰোঁ চাৰমিনাৰৰ অনন্য স্থাপত্য ভাস্কৰ্য শৈলীসমূহ। সময় আগুৱাই যোৱাৰ লগে লগে চাৰমিনাৰত দৰ্শনাৰ্থীৰ ভিৰ বৃদ্ধি পাইছিল। ভাৰতীয় প্ৰত্যেকখন ঐতিহাসিক ক্ষেত্ৰতে কোনোদিনে দৰ্শনাৰ্থীক ভিৰ কমা নাই।
কিন্তু ভাৰতবাসী এই ঐতিহ্যপূৰ্ণ ঠাইসমূহৰ সংৰক্ষণৰ প্ৰতি কিমান সচেতন সেয়া মোৰ মনত সদায় এক প্ৰশ্ন ৰৈ যায়। এই যে সুন্দৰ মধ্যযুগীয় স্থাপত্যটো, ইয়াত আপোনালোকে খুব ভালদৰে যদি চায় তেন্তে দেখিব জ্যামিতিক আকৃতি, বৃহৎ পানীৰ ফোৱাৰ, ওপৰৰ পৰা সমৰূপী দেৱাল আৰু দুৱাৰেৰে আবৃত এই স্থাপত্যৰ যি অনন্য নিদৰ্শন, সেই অনন্য নিদৰ্শন হয়তো কোনো কালেই ভাৰতবাসীয়ে বৰ্তমান সময়ত নিৰ্মাণ কৰিবলৈ সক্ষম নহয়। কিন্তু আমি এই বিশ্ব ঐতিহ্য ক্ষেত্ৰসমূহ সংৰক্ষণৰ ক্ষেত্ৰত সচেতন হয়নে? এক কথাত আমি সচেতন নহয়। কিয় নহয়? যদি আপোনালোকে চায় যে চাৰমিনাৰৰ দেৱালসমূহ নষ্ট কৰি পেলাইছে বহু পৰ্যটকে জোঙা ধাতৱ হাতিয়াৰেৰে তাত নাম লিখি। এই ধৰণৰ অসভ্যালি মই ভাৰতৰ প্ৰত্যেকখন ঠাইতে মানুহে কৰা দেখিছোঁ। মানুহে কি তৃপ্তি পায় নাজানো। অসমৰ ৰংঘৰ, কাৰেংঘৰ, তলাতল ঘৰৰ দেৱালসমূহতো সেই একেই অসভ্যালি কৰি মানুহে ধ্বংস কৰিবলৈ, নষ্ট কৰিবলৈ উঠি পৰি লাগিছে। যদি আমি বিদেশৰ ঐতিহাসিক স্থলসমূহ ভ্ৰমণ কৰোঁ, তাত কিন্তু এনে ধ্বংসাত্মক মানসিকতাৰ প্ৰতিফলন খুবেই কম পৰিলক্ষিত হয়। প্ৰতিজন মানুহেই ইতিহাস সংৰক্ষণৰ প্ৰতি সচেষ্ট হোৱাটোৱেই আমাৰ কামনা আৰু আমাৰ প্ৰধান লক্ষ্য। তেতিয়া কিন্তু এনে দৃশ্য আমি দেখিবলৈ নাপাওঁ। প্ৰায় 150টা খটখটি বগাই যেতিয়া আমি চাৰমিনাৰৰ প্ৰথম মহলালৈ উঠি গৈছিলোঁ, তেতিয়া চাৰমিনাৰৰ এই দেৱালসমূহত দুখজনকভাৱে গুটখাৰ পিক পেলাই থোৱা পৰিলক্ষিত হৈছিলে। এয়া চাওক, গুটখাৰ পিক পৰি আছে। এনেধৰণৰ ধ্বংসাত্মক মনোবৃত্তিৰ মানুহ ভাৰততে অধিকাংশ আছে বুলি মোৰ মনে ধৰে। কি সুন্দৰ সেই সময়ত পোহৰ আৰু বতাহ অহা যোৱা কৰিব পৰাকৈ ভেণ্টিলেশ্যনৰ সুবিধা এই চাৰমিনাৰত সাজি উলিয়াইছিল। আৰু আমি অসভ্য ভাৰতীয় মানুহবিলাকে, ভাৰতীয় নাগৰিকবিলাকে এনেধৰণৰ বিশ্ব ঐতিহ্যপূৰ্ণ অংশ এটা, এয়া চাওক আপোনালোকে বেৰত কি ধৰণে অসভ্যালি কৰি লিখি থৈছে। বিশ্ব ঐতিহ্যপূৰ্ণ স্থাপত্যৰ এটা ধ্বংস কৰাৰ মানসিকতাৰে আমি আগবাঢ়িছোঁ। সৰু সৰু ঠেক কিছু চিৰি বগাই যেতিয়া আমি ওপৰত উঠিছিলোঁ, তেতিয়া আমাৰ শৰীৰ মন ৰোমাঞ্চিত হৈ পৰিছিল। অতি সূক্ষ্ম কাৰিকৰী নিদৰ্শনেৰে সমৃদ্ধ চাৰমিনাৰৰ এই স্থাপত্য বিশ্বৰ আগত যেতিয়া আমি সঠিকভাৱে তুলি ধৰিবলৈ যাওঁ, তেন্তে আমাৰ মনোবৃত্তিত ইতিহাস সচেতনতা থাকিব লাগিব। ইতিহাসক লৈ আমি গৌৰৱ অনুভৱ কৰিব লাগিব। মধ্যযুগৰ ভাৰতীয় যিখিনি স্থাপত্য ভাস্কৰ্য আছে, সেই স্থাপত্য ভাস্কৰ্যখিনি সংৰক্ষণ কৰাৰ দায়িত্ব প্ৰতিজন ভাৰতীয়ৰ। কিন্তু অতি পৰিতাপৰ কথা যে উগ্ৰ হিন্দুত্ববাদী কিছুমান সংগঠনৰ প্ৰৰোচনাত এনেবোৰ ঐতিহ্যই পাঠ্যপুথিৰ মাজত স্থান হেৰুৱাই পেলাইছে। চাওকচোন কি সুন্দৰ কাৰিকৰী নিদৰ্শনৰ দ্বাৰা চাৰমিনাৰৰ এই ভিতৰ চোৰাসমূহ গঠিত। আৰু এই চাৰমিনাৰৰ প্ৰত্যেকখন দুৱাৰৰ পৰাই বজাৰসমূহ খুব সুন্দৰভাৱে সংযোজিত হৈ আছে। মই ইতিমধ্যে কৈছোঁ যে মছলিপট্টমলৈ যোৱা ৰাজপথৰ মাজমজিয়াত এই চাৰমিনাৰ অৱস্থিত। আৰু প্ৰত্যেকখন বজাৰৰ পৰা অহা লোকসকলে বিনা দ্বিধাই অনায়াসে চাৰমিনাৰত প্ৰৱেশ কৰিব পাৰিছিল। চাৰমিনাৰ হৈ পুৰণি হায়দৰাবাদ চহৰখনত প্ৰৱেশ কৰিব পাৰিছিল। আমি চাৰমিনাৰত প্ৰায় 1.5 ঘণ্টা সময় অতিক্ৰম কৰিছিলোঁ। চাৰমিনাৰৰ ভব্য দেৱালসমূহ চুই চুই আমি আহ্লাদিত হৈছিলোঁ।
দৰ্শনাৰ্থীসকলৰ প্ৰতি এটা বিনম্ৰ অনুৰোধ, ভাৰতীয় ইতিহাসৰ এই অনন্য স্থাপত্যসমূহক আপোনালোকে সংৰক্ষণ কৰক, অন্ততঃ সংৰক্ষণ কৰিব নোৱাৰিলেও ধ্বংস নকৰিব। এয়া চাওকচোন কি সুন্দৰ পানীৰ ফোৱাৰৰ ব্যৱস্থা আছিলে চাৰমিনাৰৰ সোঁমাজত, আৰু এই পানীৰ ফোৱাৰক কেন্দ্ৰ কৰিয়েই সেই সময়ত দৰ্শনাৰ্থীসকলে চাৰমিনাৰৰ প্ৰতিটো চুক কোণ, প্ৰতিটো ইটা, প্ৰতিটো মাৰ্বল, প্ৰতিটো স্থাপত্য বুজি উঠিবলৈ সক্ষম হৈছিলে। আৰু একবিংশ শতিকাৰ শিক্ষিত সমাজত বাস কৰি আমি যদি চাৰমিনাৰৰ দৰে বিশ্ব ঐতিহ্য ক্ষেত্ৰসমূহক সংৰক্ষণ কৰি ৰাখিব নোৱাৰোঁ, তেন্তে ভাৰতবাসীৰ কাৰণে অগ্ৰগতিৰ যি খতিয়ান সেয়া হ'ব এক বৃহৎ শূন্য। ধন্যবাদ সকলোকে। আহকচোন চাৰমিনাৰৰ স্থাপত্যসমূহ এবাৰ পুনৰ স্পৰ্শ কৰি চাওঁ। The people don't have any civic sense. We are riding here and there. Step ka side. Windows, ventilation system. চাৰমিনাৰৰ এই অনন্য ভাস্কৰ্য ইমানেই মনোমোহা আছিল যে আমি উভতি অহাৰ প্ৰাক মুহূৰ্তত হেঁপাহ পলুৱাই চাই ৰৈছিলোঁ ইণ্ডো ইছলামীয় আৰ্হিৰ এই বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ প্ৰতিটো চুক কোণ। ভৱিষ্যতে সময় পালে পুনৰ যাম নিজাবৰ চহৰ হায়দৰাবাদলৈ আৰু চাম চাৰমিনাৰৰ প্ৰথম মহলৰ পৰা দুয়ো একেলগে পুৰণা হায়দৰাবাদ চহৰৰ ব্যস্ত বজাৰসমূহ, আলিবাটসমূহ আৰু দূৰণিত অৱস্থিত মক্কা মছজিদৰ আজানৰ শব্দৰে মুখৰিত হায়দৰাবাদ চহৰৰ চুক কোণ। আজিলৈ ইমানেই। পুনৰ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ আগত উপস্থিত হ'মহি। बोलिया गे खुना दिया मोती